নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আমি ভয়েসৰ দ্বিতীয় খণ্ডটোলৈ আগবাঢ়িছো আজি আমি ভয়েসৰ দ্বিতীয় খণ্ডটোত তোমালোকক দিবলৈ লৈছো ইম্পাৰেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ কেনেকৈ ভয়েস চেঞ্জ কৰা হয় তাত বাদেও আৰু কেইটামান ব্যতিক্ৰম নিয়ম আমি ইয়াত সংযোগ কৰিব খুজিছো আমাৰ প্ৰথম খণ্ড ভিডিঅ'টোত ইতিমধ্যে সাধাৰণ বাক্যবিলাক কি ধৰণে ভয়েস চেঞ্জ কৰা হয় সেই সম্পৰ্কত আলোচনা কৰিছো আজি আমি ইয়াত ইম্পাৰেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো লৈছো তো প্ৰথমতে ইম্পাৰেটিভ সেন্টেন্সটোলৈ আমি আহিছো ইম্পাৰেটিভ সেন্টেন্স কাক কয় ইম্পাৰেটিভ সেন্টেন্স হৈছে আদেশ অনুৰোধ উপদেশ আদি বুজোৱা বাক্যবিলাক কি বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় য'ত আমি ভাগ কৰিব লাগিব আদেশ বুজোৱাবিলাক বেলেগ অনুৰোধ বুজোৱাবিলাক বেলেগ উপদেশ বুজোৱাবিলাক বেলেগ তো ইয়াত আমি প্ৰথমে আদেশ বুজোৱা বাক্যটো আমি লৈছো if the given sentence is active voice is in the imperative to get the passive voice use let hence passive voice let plus object plus be plus past participle অৰ্থাৎ যদি বাক্যটো আদেশ বুজোৱা বাক্য হয় আৰু এক্টিভ ভয়েসৰ বাক্য হয় ইম্পাৰেটিভ সেন্টেন্স হয় তেতিয়া হলে ই লেটেৰে পেসিভ ভয়েসটো আৰম্ভ কৰিব লাগিব আৰু লেটেৰে আৰম্ভ কৰিলে ইয়াৰ গঠনটো কেনেকুৱা হ'ব ইয়াৰ গঠনটো লেটৰ পিছত বাক্যটোৰ অবজেক্টটো আনিব লাগিব তাৰ পিছত বি লাগিব আৰু তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল দিব লাগিব উদাহৰণ হিচাপে ইয়াত দিছে যে হেল্প মি মোক সহায় কৰা এই বাক্যটোত ইম্পাৰেটিভ সেন্টেন্স ইয়াত প্ৰথমতে লেট ব্যৱহাৰ হৈছে লেটৰ পিছত অবজেক্ট মি ব্যৱহাৰ হৈছে ইয়াত let me তাৰপিছত বি দিছে আৰু helped ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপটো দিছে দ্বিতীয় উদাহৰণটো লৈছে ওপেন দা ডৰ দৰজাখন খুলি দিয়া ইয়াত লেটটো আগত দিয়া হৈছে তাৰপিছত দি ডৰ আহিছে আৰু দি ডৰটো অবজেক্ট আৰু তাৰপিছত বিটো লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ হিচাপে ওপেনটো দিয়া হৈছে ঠিক সেই ধৰণে আমি দুটা ইয়াৰ দুটা নিয়ম আমি পাওঁ এটা হৈছে কি let plus object plus be plus ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল মানে ওপেন দা ডৰটো তেনেকৈ let the door be opened হৈছে কিন্তু আন এটা নিয়ম আছে ইয়াত আমি অলপ গঠনটো চেঞ্জ কৰিব লাগিব হেতু হল কি লেটৰ পিছত অবজেক্ট বি আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল দিয়াৰ উপৰিও বাই প্ৰিপজিশনটো লগাই কেতিয়াবা সাবজেক্টটো দিবলগীয়া হয় যেনে let him open the door তো এই বাক্যটোক এই ধৰণেও লিখিব পৰা যায় let the door be opened by him অৰ্থাৎ আমি যদি লেটেৰে আৰম্ভ হোৱা বাক্যটোক পেসিভ কৰিবলৈ লওঁ এক্টিভ ভয়েসৰ বাক্যটোত যদি let him open the door থাকে যে তাক দৰজাখন খুলিবলৈ দিয়া তেতিয়া let the door be opened by him এই ধৰণে লিখিব লাগিব এইটো এটা ইম্পাৰেটিভ সেন্টেন্স আনহাতে আমি ইম্পাৰেটিভ সেন্টেন্সৰ বাকি যিকেইটা ভাগ আছে বাকি ভাগকেইটা বুলি কওঁতে imperative sentence আমি এই ধৰণে ক'ব খুজিছো an imperative sentence is changed from active to passive voice according to the message contained in the sentence বাক্যটোত যি ধৰণৰ মেছেজ দিয়া হয় বা যি ধৰণৰ ভাৱ প্ৰকাশ কৰা হয় এই ভাৱৰ ওপৰত ভিত্তি কৰি এই বাক্যটো সাধাৰণতে কি কৰা হয় পেসিভ ৰূপলৈ পৰিৱৰ্তন কৰা হয় for this purpose word used are as follows এই ক্ষেত্ৰত তলত দিয়া ধৰণে ইয়াক ব্যৱহাৰ কৰা হয় if it contains an order or command আদেশ বা নিৰ্দেশ যদি হয় তেতিয়া হলে পেসিভ ভয়েস কৰিবলৈ আমি আৰম্ভ কৰিব লাগিব you are ordered to or you are commanded to ৰে আৰম্ভ কৰিব লাগিব আদেশ বা নিৰ্দেশ দিয়া বাক্যবোৰ আনহাতে যদি অনুৰোধ বুজোৱা বাক্য হয় if it contains a request যদি অনুৰোধ বুজোৱা হয় তেতিয়া হলে আমি আৰম্ভ কৰিব লাগিব you are requested to ৰে আৰম্ভ কৰিব লাগিব আৰু if it contains an advice যদি কোনো উপদেশ দিয়া বাক্য হয় তেতিয়া হলে you are advised to বাক্যৰে আমি পেসিভটো আৰম্ভ কৰিব লাগিব আনফালে if it contains a negative order যদি কোনোবা এটা নয়াৰ্থক অৰ্ডাৰ থাকে তেতিয়া হলে কি কৰিব লাগিব আমি you are forbidden to ৰে আৰম্ভ কৰিব লাগিব if it contains let us যদি let us থাকে আমি আগতেও কৈছো it is suggested that we should or it is proposed that we should এই ধৰণে আৰম্ভ কৰিব লাগিব such sentence are changed by using let also and let object আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ দিও কৰিব পৰা যায় যেনে হেতু কি আছে এটা উদাহৰণ দিছে learn this lesson এই বাক্যটো পেসিভ কৰিবলৈ let this lesson
be learned এই ধৰণে হ'ব পাৰে গতিকে আমি ইম্পাৰেটিভ সেন্টেন্সৰ বাক্যবিলাক কৰোঁতে বৰ বিশেষ আমি অসুবিধাৰ সন্মুখীন নহম আমি ইয়াত গোটেইখিনি খুব সুন্দৰকৈ ব্যাখ্যা কৰি দিছো যে আদেশ বা নিৰ্দেশ বুজোৱা বাক্য হলে ইউ আৰ কমেন্ডেড হ'ব আৰু যদি ৰিকুৱেষ্ট বুজোৱা হয় ইউ আৰ ৰিকুৱেষ্টেড হ'ব যদি উপদেশ বুজোৱা হয় ইউ আৰ এডভাইসড হ'ব এই ধৰণে আমি ইম্পাৰেটিভ সেন্টেন্স বিলাক কি কৰিব পাৰিম পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰিব পাৰিম ইয়াৰ পিছৰখিনিত আমি আলোচনা কৰিবলৈ লৈছো কি ধৰণেনো ইন্টাৰোগেটিভ বাক্যবোৰ কি কৰা হয় নেগেটিভ পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰা হয় ইন্টাৰোগেটিভ সেন্টেন্স বিলাক সাধাৰণতে দুই ধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্স পোৱা যায় এটা হল তাৰ ভার্ব বিলাকেৰে আৰম্ভ হোৱা ইন্টাৰোগেটিভ সেন্টেন্স আৰু আনটো হৈছে WH জাতীয় ওয়ার্ডস অৰ্থাৎ হোৱাট হুম হুইচ ৱেৰ এই শব্দবিলাকেৰে আৰম্ভ হোৱা প্ৰশ্নবোধক বাক্য তাৰ প্ৰথমটো যিবিলাক ভাৰ্বেৰে বা সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হোৱা ইন্টাৰোগেটিভ সেন্টেন্স আছে তাক ইয়েস নো উত্তৰ জাতীয় বাক্য বুলি কোৱা হয় সেইবিলাক ইন্টাৰোগেটিভ কৰিবলৈ আমি এই ধৰণে এটা গঠন ল'ব পাৰো যে যদি সেই বাক্যটো past indefinite tenseৰ বাক্য হয় তেতিয়া হলে আমি did টো আগত ল'ব পাৰো প্লাস সাবজেক্ট ল'ব পাৰো তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ৰূপটো ল'ব পাৰো আৰু তাৰ পিছত আমি অবজেক্ট ল'ব পাৰো আৰু did টো হেতু পেসিভ কৰিবলৈ তাত কেনেকুৱা হ'ব was were টো আগলৈ আনিব লাগিব আৰু অবজেক্ট টো মাজত দিব লাগিব আৰু তাৰ পিছত ভাৰ্বৰ past participle টো দিব লাগিব কিন্তু can বা অন্যান্য can may এইবিলাকেৰে থাকিলে অলপ বেলেগ হ'ব can you speak english can english be spoken by you cannot can be হয় may be হয় has he helped them ইটো yes no উত্তৰ জাতীয় বাক্য has today বাক্যটো আৰম্ভ হৈছে has he helped them ইয়াত কি হৈছে যে have they been helped by him এটা কথা মন কৰিব লাগিব আমি যে প্ৰশ্নবোধক এক্টিভ ভয়েসৰ বাক্যটো পেসিভ ভয়েসটো সদায় প্ৰশ্নবোধকে হৈ থাকিব কিন্তু নেৰেশনৰ কথাটো হুকিয়া তাত প্ৰশ্নবোধক বাক্যটো ইনডাইৰেক্ট কৰোতে কিন্তু প্ৰশ্নবোধক হৈ নাথাকে কিন্তু ভয়েসৰ ক্ষেত্ৰত প্ৰশ্নবোধক বাক্যটো প্ৰশ্নবোধকে হৈ থাকিব has he helped them to has he helped them এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য ইয়াত them টো হৈছে ইয়াত সাবজেক্ট গতি have টো their লগত যেটো have হয় গতি have they তাৰপিছত হেজৰ লগত been হয় বা have হেজৰ লগত been হয় have they been helped by him প্ৰশ্নবোধক কৰিব লাগিব did you help him তো did you help him তো কি কৰিব লাগিব did to যেটো past tense start হয় আমি was বহাব লাগিব was he helped by you was he helped by you you to object গতিকে অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে ঠিক তেনেকৈ প্ৰেজেন্ট ফৰ্মত do does যদি থাকে তেতিয়া হলে am is are ব্যৱহাৰ কৰিব লাগিব আৰু past ফৰ্মত যদি did থাকে তেতিয়া হলে was were ব্যৱহাৰ কৰি আমি এই ধৰণে yes no উত্তৰ জাতীয় বাক্যবিলাক পেসিভ কৰিব পাৰিম আনহাতে যদি বাক্যবিলাক কি হয় ঠিক এই ধৰণৰ হয় ইন্টাৰোগেটিভ সেন্টেন্স বিলাক when an interrogative sentence is sent into passive voice বাক্যটো যদি হোৱাটেৰে আৰম্ভ হয় WH জাতীয় কুৱেশ্যন বিলাকৰ ভিতৰত এক্টিভ ভয়েসৰ বাক্যটো যদি হোৱাটেৰে আৰম্ভ হয় বা এনেকুৱা ৰূপত থাকে হোৱাটৰ পিছত ভাৰ্ব থাকে আৰু তাৰ পিছত অবজেক্ট থাকে তো তেতিয়া আমি কি কৰিব লাগিব এই হোৱাটটো পেসিভ কৰোতে বাই হোৱাট কৰিব লাগিব আৰু বাই হোৱাট কৰাৰ পিছত তাৰ পিছত আমি এটা বি ভাৰ্ব ল'ব লাগিব বা সহায়কাৰী ক্ৰিয়া ল'ব লাগিব আৰু তাৰ পিছত অবজেক্টটো দিব লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপটো আমি দিব লাগিব ইয়াত আমি এটা উদাহৰণ হিচাপে লোৱা হৈছে উদাহৰণটো এনেকুৱা যে what motivates you এই বাক্যটোক আমি তলত পেসিভ ৰূপটো দিছো by what are you motivated এটো are you to be verb are হিচাপে ব্যৱহাৰ হৈছে গতিকে এই ধৰণে who থাকিলে by whom ব্যৱহাৰ কৰি বা what থাকিলে by what ব্যৱহাৰ কৰি আমি বাক্যটোৰ অৰ্থ অনুসাৰে আমি ইয়াক কি কৰিব পাৰিম পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰিব পাৰিম এখিনিতে আমি যদি নেগেটিভ বাক্য এটা পেসিভ কৰিবলগীয়া হয় তেতিয়া হলে কি কৰিম তাৰ দুটা উদাহৰণ দি আমি বুজাই দিছো
যে নিগেটিভ বাক্যটো পেসিভ ভয়েসতো নিগেটিভে হৈ থাকিব নিগেটিভ মানে সাধাৰণতে সহায়কাৰী ক্ৰিয়াৰ পিছত নট যোগ কৰি বাক্য এটা নিগেটিভ কৰা হয় দে হ্যাভ নট স্টোলেন মাই পেন ইয়াত দে হ্যাভ নট স্টোলেন মাই পেন মাই পেন টু অবজেক্ট এটো আগত আনিব লাগিব মাই পেন হ্যাজ নট বিন টোলেন হেজৰ পিছতে নট হ'ব আৰু বিন টু পিছত আহিব টেন্সৰ নিয়ম অনুসাৰে পেসিভ ভয়েসত পারফেক্ট টেন্সত বিন আহে এই কাৰণে বিন আহিব আৰু স্টোলেন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপটো আহিব দে মাষ্ট নট হ্যাভ লেফট এনি সাইন তো ইয়াত কি হ'ব এনি সাইন মাষ্ট নট হ্যাভ বিন লেফট ঠিক তেনেকৈ নোবডি হ্যাজ ডান হোমৱৰ্ক ইয়াত নোবডিটো নিগেটিভ কৰিছে তো ইয়াত কি হ'ব হোম ওয়ার্কস হ্যাজ নট বিন ডান ইয়াত নোবডি শব্দটো ইয়াত পিছত সাবজেক্টটো ইয়াত নাহিল গতিকে হোমৱৰ্কস হ্যাজ নট বিন ডান এই ধৰণে হ'ব তাৰ পিছত আমি লৈছো যিবিলাক আমাৰ মাষ্ট হ্যাভ শুড হ্যাভ কুড হ্যাভ মাইট হ্যাভ উড হ্যাভ এই বস্তুবিলাক যদি আমাৰ যদি সহায়কাৰী ক্ৰিয়াটো থাকে তেতিয়াহ'লে আমি সহায়কাৰী ক্ৰিয়া এই মাষ্ট হ্যাভ থাকিলে বা শুড হ্যাভ কুড হ্যাভ মাইট হ্যাভ উড হ্যাভ থাকিলে তাৰ লগত আমি এটা বিন দিব লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ দিহে তাক পেসিভ ৰূপলৈ নিব লাগিব উদাহৰণ দিছো হি শুড হ্যাভ স্টোলেন মাই পেন তেতিয়াহ'লে তাক আমি পেসিভ কৰিবলৈ বাক্যটো লম মাই পেন শুড হ্যাভ বিন স্টোলেন বাই হিম দে মাষ্ট হ্যাভ লেফট এনি সাইন তো এনি সাইন মাষ্ট হ্যাভ বিন লেফট এই ধৰণে আমি আলোচনা কৰিম আৰু আমি আগতেও কৈছো যেটো মডেল অক্সিলাৰি ভাৰ্ব আছে ক্যান কুড শেল শুড মে মাইট উইল উড এই ভাৰ্ববিলাক থকা বাক্যবিলাক আমি পেসিভ কৰিবলৈ তাৰ পিছত আমি এটা কি ব্যৱহাৰ কৰিব পাৰিম বি ব্যৱহাৰ কৰি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ ইউজ কৰিব লাগিব she can speak Chinese so Chinese can be spoken by her we must preserve the tiger must be preserved so we to ইয়াতে ব্যৱহাৰ নহল আমি আগতেও কৈছো যে we they somebody anybody এইবিলাক থাকিলে আমি ব্যৱহাৰ কৰি বাই প্ৰিপজিশনৰ এটাক ব্যৱহাৰ কৰিব নালাগে তো আনহাতে এনেকুৱা কিছুমান বাক্য আছে দুটা যদি অবজেক্ট থাকে বাক্যটোত if there are two objects তেতিয়াহ'লে আমি বাক্যটো কেনেকৈ কৰিম সাপোজ তেতিয়া আমি ইউজ এনিওয়ান যিকোনো এটা অবজেক্টক আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰি পেসিভ কৰিব পাৰিম we are told a story she told us a story she told us a story ইয়াত দুটা অবজেক্ট আছে এটা হৈছে us আৰু এটা হৈছে a story তাই আমাক এটা গল্প কৈছিল কি কৈছিল এটা গল্প কৈছিল আৰু কাক কৈছিল আমাক কৈছিল কি কাক দুটাৰে উত্তৰ আছে গতি আসটো এটা অবজেক্ট আৰু এ ষ্টৰীটো এটা অবজেক্ট এটা আমি পেসিভ কৰাৰ ক্ষেত্ৰত আমি আসটোকো আমি সাবজেক্ট হিচাপে লৈ কৰিব পাৰো বা এ ষ্টৰীটোকো সাবজেক্ট হিচাপে লৈ পেসিভ ৰূপটো আমি বনাব পাৰো তেতিয়া আমি প্ৰথম পেসিভ ৰূপটো হ'ব we were told a story by her আৰু যদি আমি এ ষ্টৰীটোক লওঁ তেতিয়ালে এ ষ্টৰী was told to us by her আৰু উইল লগত ওয়েৰ হয় আৰু এ ষ্টৰী থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত was হয় আৰু সেই কাৰণে আমি এই ধৰণে বাক্য দুটা কৰিব পাৰিছো আন এটা উদাহৰণ লৈছো দুটা অবজেক্ট থকা they appointed him an ambassador তেওঁক এম্বেছাডৰ হিচাপে তেওঁলোকে কি কৰিছিল নিযুক্তি দিছিল তো ইয়াত হিমটো আৰু এন এম্বেছাডৰ দুটাই অবজেক্ট প্ৰথমতে হিমটোক আমি হি হিচাপে লৈ হি was appointed an ambassador was to past tense কাৰণে আহিছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ আহিছে he was appointed an ambassador আৰু an ambassador was appointed to him ইয়াত যেতিয়া আমি প্ৰথম বাক্যটোত হিটোক আমি সাবজেক্ট হিচাপে লৈছো an ambassador to অবজেক্ট হিচাপে ৰৈ গৈছে আৰু an ambassador to যেতিয়া আমি সাবজেক্ট হিচাপে লৈছো তেতিয়া হিমটো অবজেক্ট হিচাপে ৰৈ গৈছে এই ধৰণে দুটা অবজেক্ট থকা বাক্যক পেসিভ কৰোতে যেতিয়া এটা সাবজেক্ট হিচাপে লোৱা হয় আৰু আনটো অবজেক্ট হিচাপে ৰৈ যায় তেতিয়া হলে কি হ'ব তেনেকুৱা বাক্যবোৰক কি বুলি কোৱা হয় তেনেকুৱা অবজেক্টবোৰক সাধাৰণতে ৰিটেইন অবজেক্ট বুলি কোৱা হয় আৰু এটা উদাহৰণ দিয়া আছে the story has taught us a good lesson we have been taught a good lesson by the story a good lesson has been taught by us in the story এইটো হল সাধাৰণতে আমি দুটা অবজেক্ট থকা বাক্যবিলাক কেনেকৈ পেসিভ কৰিম তাৰ এটা সিম্পল উদাহৰণ এতিয়া আমি প্ৰায় যিখিনি আমাৰ নিয়ম আছিল সেই নিয়মখিনি আমি প্ৰায় সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছো
এতিয়া শেষৰ ফালে আহিছোঁ প্ৰিপজিশ্যনেল ফ্ৰেজ থকা বাক্যবিলাক যিবিলাকত প্ৰিপজিশ্যনেল ফ্ৰেজ থাকে তাত কি ধৰণে কৰা হয় এটা ইম্পৰ্টেণ্ট নোট ইয়াত দিয়া আছে while changing a prepositional verb from active to passive voice the preposition should not be dropped তেতিয়া প্ৰিপজিশ্যনটো আঁতৰাই দিব নালাগে as it is a part of the verb কাৰণ যেহেতু হি তাত ভাৰ্বটোৰ এটা অংশ হৈ থাকে পাৰ্ট হৈ থাকে for example children laughed at the beggar children laughed at the beggar ইয়াত কি হ'ব the beggar was laughed at by the children laughed at এই দুটা গোটেইখিনি ভাৰ্ব বুজোৱা হৈছে এটটো ইয়াত প্ৰিপজিশ্যন হৈ থকা নাই সেইকাৰণে দুটা প্ৰিপজিশ্যন একেলগ হৈ ব্যৱহাৰ কৰা যেন দেখা গৈছে যদিও ইয়াত সাধাৰণতে বাইটোহে প্ৰিপজিশ্যনৰ কাম কৰিছে the beggar was laughed at by the preposition আমি by the children এইটো আমি মন কৰিব লাগিব আন এটা উদাহৰণেৰে বস্তুটো আমি ক্লিয়াৰ কৰিব খুজিছো suppose parents looked after children Yet children are looked after by parent. Looked after to verb hoise aru by to parents hoise. Jodi after aru by to dotake tamra amak ki jen lagise preposition jen lagise jodio sadharonte looked after gotekhini eta verb hisabe byabohar hoa hoise. Thik sei dore mothers bring up children are brought up by mother. Thik ei dhoronor byabohar hobo. Thik ami ei gotei kothakhini eta সূক্ষ্ম আলোচনা কৰিলো পাঁচ ভয়েস চেঞ্জৰ বিষয়ে আৰু আমি কেইটামান উদাহৰণ গোটেইকেইটা নিয়ম সামৰি আমি কেইটামান উদাহৰণ ল'ব খুজিছো উদাহৰণ কেইটা তোমালোকক অলপ বুজাই দিব খুজিছো এক নম্বৰটো আছে হি হ্যাজ মিসড দ্য ট্ৰেইন এটো সিম্পল বাক্য এটা যেটো পাস্ট ইনডেফিনিট টেন্সৰ বাক্য দ্য ট্ৰেইনটো হৈছে ইয়াত অবজেক্ট আৰু মিসটো হৈছে ভাৰ্ব আৰু হিটো হৈছে সাবজেক্ট গতিকে এটো এটা প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য পারফেক্ট টেন্সৰ সহায়কাৰী ক্ৰিয়া have been has been প্ৰয়োজন হয় গতিকে দ্য ট্ৰেইন সাবজেক্টক অবজেক্টক সাবজেক্ট কৰি লোৱা হৈছে তাৰ পিছত সহায়কাৰী ক্ৰিয়া হিচাপে has been ইউজ কৰা হৈছে মিছডৰ পাষ্ট পাৰ্টিসিপল ৰূপ মিছডেই হয় আৰু হিটো ইয়াত হিম হয় পৰিৱৰ্তন হৈছে ডু দে স্পিক ফ্ৰান্স ডু বা ডাজ থাকিলে এমিজাৰ আহিব গতিকে ইজ ফ্ৰান্স স্পোকেন বাই দেম that type them hoise was he reading a book to was he reading a book to ami continuous tense or প্রশ্নবোধক বাক্য এটা was a book being read by him continuous tense যেহেতু being ব্যৱহাৰ হয় সেইকাৰণে being to লোৱা হৈছে 4 নম্বৰ উদাহৰণটোত আছে compose this letter এটা imperative sentence গতিকে let this letter be composed হৈছে let আহিছে where did you buy this pen wh যেটো word আৰম্ভ হৈছে কিন্তু তথাপি আমি ইয়াক কেনেকৈ কৰিব খুজিছো from where to ইয়াত subject হৈ আছে from where was this pen bought by you who wrote this speech by whom who to by whom হৈছে by whom was this speech written ঠিক তেনেকৈ one should respect one's elder তো ইয়াতে সেই বাক্যটোৰ উদাহৰণ আছে কি উদাহৰণ হিচাপে আমি দিছো যে one's elder should be respected one's elders should be respected গতিকে এই ধৰণে ভয়েসৰ বিষয়ে তোমালোকক বহুত কথাই কোৱা হল দুটা ভিডিওতে ভয়েস সম্পৰ্কত যথেষ্ট কথা কোৱা হৈছে গতিকে তোমালোকে ভাবিছো যে গোটেই কথাখিনি বুজি পাইছা আৰু ভাল ধৰণে কিতাপত অধ্যয়ন কৰিব লাগিব আৰু তেতিয়া আমি ভয়েস চেঞ্জ কৰিব পাৰিম আজিলৈ ইমানতে সামৰিছো তাইলৈ নমস্কাৰ জনাইছো ধন্যবাদ